এতিয়া ঘৰলৈ আহিহে শান্তি লাগিছে মোৰ। মানে এইটো কোৱা নাই তহঁতৰ ঘৰত বেয়া লাগিছিলে বুলি, ভাল লাগিছিলে। দুয়োজনে বহি লেকচাৰ মাৰিব পাৰিছিলোঁ ন, আৰু কিছুমান কথা ডিছকাছো কৰিব পাৰিছিলোঁ। কিন্তু তথাপিও নিজৰ ঘৰটোৰ নিচিনা সুখ আৰু ক'ত পাম ন, হয় নাই? কিন্তু মইতো ভাবি আছোঁ এতিয়া মায়ে আকৌ মোক কি কথা লৈ মানে কথা শুনাব ঠিক নাই আৰু মই ঘৰলৈ অহা কথা ৰাজীৱহঁতৰ মাকক চাগে জনাবই নেকি। কৈ আছিলে নহয় মোক লগ পাব বিচাৰিছে, মই ঘৰলৈ আহিলে মানে ফোন কৰি জনাই দিব কৈছে বুলি। মায়ে এতিয়া ফোন কৰিলেই চাগে। কি যে কৰি থাকে নহয়, ঘৰলৈ আহিলে মানে আকৌ মূৰটো গৰম হয়, কিন্তু অশান্তিও লাগে। নিজৰ ৰুমটোত আজি কিমান দিনৰ পিছত থাকিবলৈ পাইছোঁ। অঁ সেইটোৱে আকৌ। জুলি, জুলি কি কৰি আছ? আকৌ মই ভাত বাঢ়িছোঁ নহয়, সোনকালে খাই লহি। মোৰো ভোক লাগিছে, কিমান সময় ৰৈ থাকিমনো। সোনকালে দুজনে খাই মেলি শুই থাকিব লাগে আৰু। অহাৰ পৰা মানে তই ৰুমৰ পৰা নোলোৱাই হলি যে। মোক ন ইমান আৰু কি হেৰি বেয়া পালি? নিজৰ মাকজনীক আৰু এনেকৈ কৰিব লাগেনে? সোনকালে ওলাই ভাতকেইটা খাই লওঁ বিহু। তাকে ৰচোন নদী, মায়েনো অথনিৰ পৰা কিনো পেটটোতে আছে জানো, চিঞৰি আছে চাগে অথনিৰ পৰা। মই এতিয়া ফোনটো থৈছোঁ দেই বিহু, ফাৰ্ষ্টে গৈ পিনে চাওঁচোন কি কাৰণে মাতি আছে, তাৰপিছত সেইটো লৈ কথা পাতি আছোঁ। ছোৱালীজনী যে কি হ'ব আৰু দেই, তাই কিনো হ'ল ঘৰলৈ অহাৰ পৰা সেই ৰুমটোৰ ভিতৰতে সোমাই থকা হৈছে, ওলাইও নাহে। কথা এষাৰকে বোলে পাতোচোন সেইটো নাই। এতিয়া খাবলৈ মাতি আছে, তাই ওলাই আহিবলৈ দেখা নাই। কিনো কৰি আছে তাইহে জানে আৰু দেই। মই হ'লে এতিয়া অকলে খাই ল'মগৈ আৰু, ভোকত থাকিব পৰা নাই। এক চিঞৰি চিঞৰি আমনি লাগিলে আৰু মোৰ। কি হ'ল মা, তুমি অথনিৰ পৰা ইমানকৈ চিঞৰি মাতি আছা যে, কি কিবা হৈছে নেকি বাৰু? একদম ডিষ্টাৰ্ব কৰি থাকে দেই কিবা এটা কৰি থাকিলে মানে। এতিয়া কোৱা কি হ'লনো, কিয় মাতি আছিলা? কেলৈ মাতি আছো মানে? আৰু ইমান খং উঠিবলৈ কি হ'ল? অহাৰ পৰাতো সেই ৰুমটোৰ ভিতৰতে সোমালি যে সোমায়ে আছোঁ। মাৰ লগত বোলে দুআষাৰ কথাকে পাতোঁ। এইকেইদিন ইমানকেইদিন অকলে অকলে থাকিলোঁ, কেনেকৈ থাকিলোঁ, কি কৰিলোঁ, সেইবোৰ সুধিবলৈ নাই। এতিয়া সেই ভাতগাল খাবলৈ মাতোঁতে আকৌ মুখে খং কৰি দেখা নাই? হাতত কাঁহি লৈ অথনিৰ পৰা ৰৈ আছোঁ। মোৰ নিজেও ভোক লাগিছে নহয়, সোনকালে খাই বৈ আজৰি হওঁ বুলি ভাবিছোঁ। তাই আকৌ সেই ৰুমটোৰ ভিতৰতে সোমাই কি কৰিছে অথনিৰ পৰা না পাত্তা। এতিয়া মাতোঁতে আকৌ খং দেখাবলৈ আহিছে। তো তোমাকনো ভাতখিনি লৈ এনেকৈ থিয় হৈ থাকিবলৈ কোনে কৈছে? তোমাৰ যদি ইমান ভোক লাগিছে তেতিয়াহ'লে ভাত খাই লোৱা। ইমান দিনেতো অকলেই খাই আছিলা, এতিয়া মই আহিলোঁ বুলি আৰু মোৰ লগতে খাম বুলি ৰৈ থাকিবলৈ কিয় লাগিছে ন? যোৱা গৈ পিনে খাই লোৱাগে। মোৰ কাৰণে ৰৈ থাকিব নালাগে। মোৰ যেতিয়া ভোক লাগিব তেতিয়া দেৰিকৈ খাম, এতিয়া মই নাখাওঁ। গতিকে তোমাৰ খাব আছে, খাই লোৱা। অঁ এইটো আকৌ কেনেকুৱা কথা? তই এতিয়া মানুহজনী আছ কাৰণে দুইজনী লগতে খাওঁ বুলি ভাবিছোঁ। অঁ তাৰমানে তই মোৰ লগত ভাত খাবলৈ বিচৰা নাই। হ'ব দে, যা যা। মায়ে ভাতখিনি যে বনাই মেলি মুখৰ আগত দিব লৈছে, সেইটো হ'লে বুজি নাপাওঁ। নাখালে নাই, ময়ো এতিয়া তোৰ কাৰণে ৰৈ থাকিবলৈ নাই আৰু পাই ভোকত। মই খাওঁগৈ, তই যেতিয়া খাওঁ খাই থাকিবি, টেবুলতে ঢাকি থৈ দিম মই। এই ছোৱালীজনী যে একো বুজি নাপাওঁ দেই আজিকালি। কিয়নো ইমান দিনে দিনে খঙাল হৈ গৈ আছে, প্ৰতিটো কথাতে খং কৰিব। মই বাৰু সেইদিনা নকৰিও ক'লোঁ, সেই বুলি আৰু তাই সেইটো কথাকে ধৰি থাকিব লাগেনে? সেই ঠিক তেনেকৈ সেই ৰাজীৱৰ মাকৰ কথাবোৰ তাই তেনেকেই ধৰি আছে। সেইটো কাৰণে এনেকৈ থাকিব লগা হৈছে। কথাবোৰ ক'লে মানে বুজি নাপায়, এতিয়া আকৌ খং দেখাবলৈ আহে। খাই থাকিব যেতিয়া খায়, মই ৰৈ নাথাকোঁ আৰু খাই বৈ শুওঁগৈহে। কথা পাতিবলৈ মানুহ নাই যেতিয়া আৰু কি কৰিম ন? অঁ মোৰ ৰাজীৱৰ মাকলৈও ফোন এটা কৰিব লাগিছিলে নহয়। মোক কৈছিলে জুলি ঘৰলৈ আহিলে মানে জনাই দিবলৈ, তেখেত তেতিয়া আমাৰ ঘৰলৈ আহি তাইৰ লগত কথা পাতিম বুলি কৈছিলে। পাহৰি আছিলোঁ। এটা কাম কৰোঁ, ৰাজীৱৰ মাকলৈকে ফোন এটা কৰি খবৰ খাতিও লওঁ, আৰু জুলি ঘৰলৈ আহিলে বুলিও কৈ দিওঁ। তেতিয়া কাইলৈ মানে তেওঁ আহিলে মানে জুলিক লগ পাব। আকৌ ক'ব নোৱাৰি নহয় এই ছোৱালীজনীৰ কথা। মন গ'লে মানে আকৌ ঘৰৰ পৰা গুচিও যাব পাৰে ওলাই পিনে। সেইটো কাৰণে আগতীয়াকৈ ফোনটো কৰি দিলে ভাল হ'ব। অঁ বাইদেউ, কি খবৰ আপোনাৰ, ভালনে? অঁ ময়ো আছোঁ ভালেই দেই। অঁ তাকে বোলো খবৰ এটা লওঁ। আৰু হেৰি নহয়, ছোৱালীজনী কালি আহিলে ঘৰলৈ। অঁ তাকে আকৌ মই পাহৰিয়ে আছিলোঁ আপোনালৈ ফোন কৰিবলৈ। এতিয়া সেই ঘপককৈ মনত পৰিলে বুলি আপুনি ক'বলৈ কৈছিলে যে, তাকে ভাবিলোঁ ফোনটো কৰি আপোনাক জনাই দিওঁ। তেতিয়া কাইলৈ মানে আহোঁ বুলি ক'লে আপুনি আহিব পাৰিব। নহ'লে আকৌ ছোৱালী মানুহৰ কথা ক'ব নোৱাৰি নহয়, আকৌ কাৰ লগত কি প্লেনিং কৰিব, ক'ত ফুৰিবলৈ যাব ঠিক নাই আৰু। অঁ ভালেই কৰিলে বাৰু, সেইটোতো হয়। আৰু এনেও জুলিতো নিজৰ বেকাৰীলৈও যাব লাগে নহয়, তাই আকৌ তালৈ গুচি গ'লে মই লগেই নাপাম, এনেইহে যোৱা হ'ব। গতিকে এটা কাম কৰিব, মই কাইলৈকে যাম আপোনালোকৰ ঘৰলৈ। খালি আপুনি জুলিক নক'ব মই যাম বুলি, নহ'লে আকৌ তাই ঘৰৰ পৰা ওলাই যাব। গতিকে মই অলপ সোনকালেই যাম বাৰু। বাকী ভালেই কৰিলে আপুনি জনাই দিলে দেই। তাইৰ লগত মই মানে লগ পাবলৈ বৰ দিগদাৰ হৈ গৈছে। সেইদিনা বেকাৰীলৈ গৈছিলোঁ, কিন্তু তাতো নাপালোঁ। তাই চাগে এইখিনি যোৱা নাছিলে নেকি? অথনিৰ পাছত মায়ে চিঞৰি চিঞৰি ভাত খাবলৈ মাতি আছিলে। এতিয়া একেবাৰে নিফাত ফাট হ'ল যে ঘৰ।
কেনেবাকৈ ভাত চাত খাই মেলি শুলেগৈ নেকি? এবাৰ ৰুমলৈ গৈ চাওঁচোন। মই বাৰু ভাত খালোঁ, কিন্তু মায়ে খালে নাই গম নাপাওঁ নহয়। অকলে বুলি ভাত নোখোৱাকৈ শুই থকা নাইতো। এবাৰ ৰুমলৈ গৈ চাই লওঁগৈ পাই। ক'ব নোৱাৰি, নহ'লে পিছত আকৌ গা বেয়া হ'ব লাগিলে আকৌ দিগদাৰেই হ'ব নহয়। অঁ, আপুনি পাৰিলে মানে তাই অকণমান বুজাবলৈ চেষ্টা কৰিব। তাই আগৰ কথাবোৰকে ধৰি থাকিলেনো কেনেকৈ হ'ব? এতিয়া গ'ল কথা গ'ল আৰু, সেইবোৰ ধৰি থাকি লাভ নাই নহয়। অঁ, মইনো তাইক সেইবোৰ কওঁৱেই। আজি আপুনি কৈছে বুলি নহয়, মই নিজেও তাইক কিমান দিন বুজাবলৈ চেষ্টা কৰিলোঁ বোলো আগৰ কথাবোৰ ধৰি থাকিব নালাগে, এতিয়া আগবাঢ়িব লাগে মানুহ। এতিয়া যেতিয়া নেকি সকলো ঠিকেই আছে, তেতিয়াহ'লে তাইনো আগৰ কথাবোৰ কেলৈ ধৰি থাকিব লাগিছে? কিন্তু কি ক'ব আৰু, ছোৱালী যিহে খং, কথা বুজিবলৈ চেষ্টাই নকৰে। কিবা এটা বুজাব গ'লে আৰু তাই টিঙিচকেনে খংটোহে উঠে। সেইটো কাৰণে কি কৰোঁ একো ভাবিয়ে পোৱা নাই। অহ, মই আকৌ ভাবিছিলোঁ মা শুই গ'ল বুলি। এইফালে আকৌ ফোনত ব্যস্ত হৈ আছে। পিছে কাৰ লগত কথা পাতিছে এইটো? অঁ, ৰাজুকৰ মাকক খবৰ দিব লাগিব নহয় মোৰ ঘৰলৈ অহাৰ কথা। সেইটোৱে চাগে, আৰুনো বেলেগ কি হ'ব? বাৰু দি থাকক, মই ঘৰত থাকিলেহে লগ পাব। নাই নাই বাইদেউ, আপুনি একদম চিন্তা নকৰিব। তাই ঘৰলৈ এতিয়া আহিলে যেতিয়া তাইক আৰু ঘৰৰ পৰা ওলাবলৈ নিদিওঁ মই তেনেকৈ। আৰু তাইক কেনেকৈ বুজাব লাগে সেয়া মই ভালকৈ জানো। মুঠতে তাইক যেনেকৈ হ'লেও মই এইখন বিয়াৰ কাৰণে মান্তি কৰাইহে এৰিম। আপুনি একদম চিন্তাই নকৰিব, তাই আপোনাৰ ঘৰৰে বোৱাৰী হ'ব। অঁ অঁ, সেইটোৱে আকৌ। মা, তুমি এনেকুৱা মোৰ লগত কৰিব বুলি ভবাও নাছিলোঁ। মই ভাবিছোঁ ঘৰলৈ আহিছোঁ যেতিয়া তুমি এইকেইদিন অকলে থাকি অকণমানতো কিবা এটা বুজি পালা, কিন্তু নাই, তুমি তাৰমানে মোৰ লগত গেম খেলি আছা। মোৰ জোৰ জবস্তি সেইখন ঘৰলৈ বিয়া দিব বিচাৰিছা, য'ত মই যাবলৈ বিচৰা নাই। হৈ গ'ল মা, এতিয়াতো মই আৰু তোমাৰ কথাত কেতিয়াও বিশ্বাস নকৰোঁ। জুলি, তই ৰুমলৈ কেতিয়া আহিলি? আৰু এইটো একেবাৰে ভাল কথা নহয় দেই, মনে মনে এনেকৈ আহি পিনে লোকৰ কথা শুনি থকা। তইতো অথনি এই ৰুমতে সোমাই আছিলি, এতিয়ানো কি মন গ'ল ৰুমৰ পৰা ওলাই আহি এনেকৈ মোৰ ৰুমলৈ আহি মনে মনে মোৰ কথা শুনি থাকিবলৈ, হয় নেকি মা? তেতিয়াহে তুমি, মই যদি মাত লগাই অহা হ'লে ফোনটো কাটি পিনে মোক কথাবোৰ বদলাই বেলেগ কিবা এটা কৰি দিলা হয়। মই এনেকৈ মনে মনে নহা হ'লে তুমি মোক লৈ কি খেল খেলি আছা মই একো গমেই নাপালোঁ হয়। সঁচাকৈ মই একদম ৰাইট আছোঁ। তোমাৰ ওপৰত সেই মানুহজনী কলা যাদু কৰিলে আৰু একেবাৰে নিজৰ হাতৰ মাঠি কৰি ল'লে। সেইকাৰণে তোমাক যি কৈ আছে তুমি তাকে কৰিবলৈ লৈছা। মই যে তোমাৰ ছোৱালী হয় সেইটো তোমাৰ অকণমান গাত লগা নাই? তোমাৰ ছোৱালীজনী যে অলপো ইচ্ছা নাই এখন বিয়াক লৈ, সেইটো তোমাৰ মানে একো ভাবিবলৈ নাই। তুমি অকল তেওঁলোকে যি কৈছে সেইটোকে কৰিবলৈ বিচাৰিছা। অঁ, তই এইবোৰ কি কৈছ যদি? মইতো ভালে কথা ভাবিহে তেনেকৈ কৈছোঁ। তেওঁলোক বেয়া মানুহ নহয় নহয়। বেয়া মানুহ হোৱা হ'লে মইনো নিজে কেঞ্চেল কৰি দিলোঁ হয়। এতিয়া ইমান ভাল মানুহগৰাকীও ইমান ভাল, আগতে যি আছিলে সেইবোৰ আৰু তই ধৰি থাকিলে এনেকৈয়ে থাকিব লাগিব। মই তোক ভালটোহে কৈ আছোঁ, বাকী তই জানো আৰু কি ভাল কৰ কি বেয়া দেখিছ। এইবোৰ কলা যাদু চাদু এইবোৰ আজিৰ দিনত নাই। তই আকৌ এইবোৰ আজিৰ দিনতো পঢ়া শুনা কৰি মেলি এইবোৰ কথা বিশ্বাস কৰ। যা হৈ থাকে যা, মোকো শুবলৈ দে।